हरे कृष्ण भागवत गीतार 9 नंबर अध्यायर श्लोक नंबर 23 ये प्यान्या देवता भक्ता यजन्ते श्रद्धयान्वितः तेऽपि मामेव कौन्तेया यजन्त्या विधिपूर्वकम् ये प्यान्या देवता भक्ता यजन्ते श्रद्धयान्वितः तेऽपि मामेव कौन्तेया यजन्त्या विधिपूर्वकम्। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय। भगवाने এই শ্লোকটি স্পষ্টভাৱে কৈছে যে ইয়েপি যিয়ে অন্য দেৱতা ভক্তা অন্য দেৱতাৰ ভক্তি কৰে অৰ্থাৎ কৃষ্ণ ভক্তি নকৰি অন্য দেৱতাৰ ভক্তি কৰে বা কৃষ্ণ ভক্তি কৰাৰ লগে লগে অন্য দেৱতাসকলকো ভগৱানৰ সমান বুলি জানি পিনে যি ভক্তি কৰে বা পূজা অৰ্চনা কৰে यजन्ते श्रद्धयान्वितः श्रद्धापूर्वक यजन्ते माने पूजा करे तेपि मामेव कौन्तेय तेउलकेओ हे अर्जुन तेउलकेओ आसलते इनडाइरेक्टली मुरे पूजा करे यजन्त्य विधिपूर्वकम यजन्त्य अविधिपूर्वकम माने त्रुटिपूर्ण ढंग माने भूल एटु माने विधिपूर्वक हुआ नाय अविधिपूर्वक होइसे एनेके কৈছে भूल होइसे भूल क्रमे কৈছে কৰিছে এনেকে কয় অৰ্থাৎ ইয়াতে ভগৱান কৃষ্ণ স্পষ্টভাৱে অৰ্জুনৰ মাধ্যমেৰে আমাক বুজাব খুজিছে যে আসলতে যিসকল অত্যন্ত বুদ্ধিমান ব্যক্তি হয় তেওঁলোকে কৃষ্ণৰে কেৱল পূজা কৰে যেনেদৰে অসমত শংকৰদেৱ মাধৱদেৱে আজি পৰা 500 বছৰৰ আগত হৰি নাম প্ৰচাৰ কৰিছিল কাৰণ এই পৰম গুহ্য জ্ঞান যে ভাগৱত গীতাৰ পৰম গুহ্য জ্ঞান হয় ভগৱান কৃষ্ণৰ ভক্তি ভগৱান কৃষ্ণৰ নাম জপ হেয়া কৰাবৰ কাৰণে চেষ্টা কৰিছিল আৰু এয়াও উপদেশ দিয়ে তেওঁলোকে যেতিয়া আছিল এই ধৰাতলত যে যদি কৃষ্ণৰ কোনোবাই পূজা কৰিছে তেনেহলে সকলোৰে পূজা হৈ গৈছে বেলেগকে আৰু বেলেগ দেৱতাৰ দেৱীৰ আমি পূজা কৰাৰ কোনো প্ৰয়োজন নাই আৰু এই কথাটি সম্পূৰ্ণভাৱে ভাগৱত গীতাৰ সন্মত হয় শিল প্ৰভুপাদে যেতিয়া ভাৰতৰ বাহিৰত প্ৰচাৰ কৰিব গৈছিল কাৰণ তেওঁ বহুত এডুকেটেড আছিল আৰু ইংলিছ বহুত ভাল আছিল তেওঁৰ গুৰু ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰে তেওঁ কৈছিল যে ভাৰতৰ বাহিৰতো প্ৰচাৰ কৰিবৰ কাৰণে যেতিয়া তেওঁ প্ৰচাৰ কৰিব যায় তেতিয়া এখন সংস্থা তেওঁ গঠন কৰে যেনেদৰে কোনোবাই কোম্পানী ৰেজিষ্টাৰ কৰে তেনেদৰে এখন সমাজ গঠিত কৰে আৰু সেই সমাজৰ নাম হয় ইন্টাৰনেশ্যনেল সোসাইটি ফৰ কৃষ্ণ কনসিয়াসনেস মানে কৃষ্ণ চেতনা ভাৱনাৰ বিষয়ে কয় তেতিয়া বহুতে তেওঁক উপদেশ দিয়ে যে কৃষ্ণ কনসিয়াসনেস কিয় ৰাখে আপুনি গড কনসিয়াসনেস ৰাখক ইন্টাৰনেশ্যনেল সোসাইটি ফৰ গড কনসিয়াসনেস ভাল হ'ব কৃষ্ণ কনসিয়াসনেস কিয় ৰাখে আপুনি এনেকৈ কৈছে তেতিয়া প্ৰভুপাদে কৈছে যে এই যে গড বুলি কৈছে আমি টাৰ্মটো বহুত জেনেৰিক কৰি দিলো তেতিয়া সাধাৰণ জনতাই সেইটো বুজিব নোৱাৰে যে আসলে গড মানে কোন কিছুমানে ভাবে যে এইজন দেৱীয়ে ভগৱান হয় সেইজন দেৱতা ভগৱান হয় বা যিবিলাক খ্ৰীষ্টিয়ান হয় তেওঁলোকে ভাবে যে যীশু খ্ৰীষ্ট কিজানি ভগৱান হয় তেনেকৈ ভাবিব পাৰে সেইকাৰণে আমি এটো বহুত স্পেসিফিক কৰাৰ প্ৰয়োজন শাস্ত্ৰ সন্মত মতে কাৰণ শাস্ত্ৰত কোৱা হৈছে যে কৃষ্ণই হৈছে ভগৱান কৃষ্ণস্তু ভগৱান স্বয়ং কৃষ্ণ তেওঁৰ নাম বিষ্ণু হয় ৰাম হয় নাৰায়ণ হয় বৰা হয় নৰসিংহ হয় বিষ্ণু তত্ত্ব গতিকে বিষ্ণু তত্ত্ব হৈছে ভগৱান আৰু দেৱী দেৱতাসকল ভগৱান নহয় বহুতে যে এনেকৈ প্ৰশ্ন কৰে আৰে সনাতন ধৰ্মতটো বহুত কিটা ভগৱান আছে নহয় তেনেকুৱা নহয় সনাতন ধৰ্মত এজনেই ভগৱান আছে এয়া হৈছে কৃষ্ণ আৰু সনাতন ধৰ্মৰ বাহিৰে বাকি ধৰ্মত মানুহে স্বৰ্গ আৰু নৰক এই দুটা বস্তুই জানে কিন্তু সনাতন ধৰ্মত স্বৰ্গ আৰু নৰকত বাহিৰে বৈকুণ্ঠ জগতৰ বিষয়ে জ্ঞান দিয়া হয় স্বৰ্গলোক যদিও দেৱতাসকলৰ বাসস্থান হয় তথাপিও স্বৰ্গলোকৰো মৃত্যু আছে অৰ্থাৎ মৃত্যু আছে মানে নষ্ট হৈ যায় ভৌতিক সংসাৰত
অৱস্থিত হয় তাৰে যিবিলাক দেৱতাসকল থাকে তেওঁলোকৰো জন্ম মৃত্যু হয় কিন্তু মানুহৰ তুলনাত বহুত বেছি বাছি থাকে হাজাৰ হাজাৰ বছৰ বাছি থাকে তথাপিও তো জন্ম মৃত্যু হ'ব সেইকাৰণে আমি সেই লোকলৈ যোৱাৰ কাৰণে চেষ্টা কৰিব লাগে প্ৰয়াণ কৰিবৰ কাৰণে যি লোকত ভগৱান কৃষ্ণ নিবাস কৰে আৰু সেই লোকলৈ যোৱাৰ কাৰণে যিটো কেপেবিলিটিজ বা কোৱালিফিকেশ্যন থাকে সেই কোৱালিফিকেশ্যনটোৱে হৈছে যে আমি অন্য দেৱতাৰ পূজা নকৰি কেৱল কৃষ্ণৰ পূজা কৰোঁ কিয় কাৰণ আমি কৃষ্ণৰ অনন্য ভাৱেৰে পূজা কৰিলে কৃষ্ণক প্ৰাপ্ত কৰিব পাৰিম কেতিয়াবা মানুহে ভয় খায় যে যদি মই ভগৱান শিৱৰ পূজা এৰি কৃষ্ণৰ পূজা কৰোঁ বা বেলেগ দেৱতাৰ পূজা এৰি কৃষ্ণৰ পূজা কৰোঁ তেওঁলোক মোৰ ওপৰত ৰুষ্ট হ'ব আৰু মোৰ জীৱন একদম নৰক কৰি দিব দেৱতাসকল দেৱতা হয় কোনো অসুৰ নহয় কংস বা হিৰণ্যকশিপুৰ দৰে তেওঁলোকৰ ভিতৰত বহুত দৈবিক গুণ আছে 16 নম্বৰ চেপ্টাৰত আমি পঢ়িম যে কি দেৱতাসকলৰ গুণ হয় মানুহৰ ভিতৰতো কি দৈবিক গুণ আছে কি আখুৰিক গুণ আছে অসুৰবোৰ তেনেকুৱা হয় তুমি মোৰ পূজা কৰা নাই মই তোমাৰ লগত এনেকুৱা বেয়া কৰিম তেনেকুৱা দেৱতাসকল তেনেকুৱা নহয় প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে কৃষ্ণই কিয় কৈছে যে যিয়ে দেৱতাসকলৰ পূজা কৰে শ্ৰদ্ধাপূৰ্বক তেওঁলোকেও মোৰেই আচলতে পূজা কৰে কাৰণ কিয় কাৰণ আমি পাহৰি যাব পাৰোঁ যে কৃষ্ণ ভগৱান হয় বা আমাৰ হয়তো মিসকনচেপশ্যন থাকিব পাৰে কৃষ্ণ ভগৱান হয় কিন্তু দেৱতাসকলৰ তেনেকুৱা একো মিসকনচেপশ্যন নাই দেৱতাসকলৰ যেতিয়া কিবা বিপত্তি হয় কাৰ ওচৰত যায় ব্ৰহ্মাৰ ওচৰত যায় আৰু সেইকাৰণে কিয়নো ব্ৰহ্মা ব্ৰহ্মাণ্ডৰ ৰজা হয় আৰু ব্ৰহ্মাই ব্ৰহ্মসংহিতাত স্পষ্টভাৱে কৈছে গোবিন্দম আদি পুৰুষম তমহম ভজামি কৃষ্ণ পৰমেশ্বৰ কাৰণে কোন হয় কৃষ্ণ হয় ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰাদি গোবিন্দ সৰ্বকাৰণ কাৰণম ঈশ্বৰ পৰম কৃষ্ণ পৰমেশ্বৰ কৃষ্ণ হয় আৰু অনাদিৰাদি হয় সকলোৰে জন্ম তেওঁৰ পৰা হৈছে সেইকাৰণে আমি ভগৱান কৃষ্ণৰে কেৱল ভক্তি কৰিব লাগে আৰু অনন্য ভক্তিৰ অৰ্থই হৈছে যে কৃষ্ণত বাহিৰে বাকী আমি কাৰো যাতে ভক্তি নকৰোঁ আৰু এই কনচেপ্ট আমাৰ ক্লিয়াৰ থাকিব লাগে যে সকলো দেৱী দেৱতা ভগৱানৰে অংশ হয় আৰু যেতিয়া আমি কৃষ্ণৰ পূজা কৰোঁ অট'মেটিকেলি সকলো দেৱী দেৱতা আমাৰ প্ৰতি সন্তুষ্ট হৈ যায় দেৱী দেৱতা গ্ৰহ নক্ষত্ৰ সকলো সন্তুষ্ট হৈ যায় আমি যেতিয়া দেৱী দেৱতাক কিবা বস্তু অৰ্পণ কৰোঁ এনেকুৱা নহয় যে তেওঁলোকে নিজে ভোগ কৰে তেওঁলোকে প্ৰথমে ভগৱানক অৰ্পণ কৰে কাৰণ তেওঁলোক ভগৱান কৃষ্ণৰ ভক্ত হয় সেইকাৰণে দেৱী দেৱতাৰ পজিশ্যনত আছে আৰু এতিয়াও যিবিলাক আমাৰ পৃথিৱীত যিসকলে কৃষ্ণ ভক্তি কৰি আছে তেওঁলোকৰ ভিতৰত যদি সম্পূৰ্ণ শুদ্ধ ভক্তি ডেভেলপ হোৱা নাই আৰু যদি অলপ ভৌতিক ইচ্ছা থাকি যায় তেতিয়া তেওঁলোকে স্বৰ্গলোকত দেৱী দেৱতাৰ শৰীৰ ধাৰণ কৰে ভক্তইহে দেৱী দেৱতা হ'ব পাৰে অভক্তই দেৱী দেৱতা হ'ব নোৱাৰে সেইকাৰণে আমি জানিব লাগে আৰু কি দেৱী দেৱতাসকলক আমি যি অৰ্পণ কৰিলে তেওঁলোকে প্ৰথমে কৃষ্ণক অৰ্পণ কৰে আৰু যি প্ৰসাদ কৃষ্ণৰ পৰা পায় সেয়েহে গ্ৰহণ কৰে সেইকাৰণে কৃষ্ণই কৈছে যে দেৱী দেৱতাসকলক পূজা কৰা সকলোৱে আচলতে মোকেই পূজা কৰে কিন্তু ইনডিৰেক্টলি কৰে সেইটো অবিধিপূৰ্বকম হয় বিধিপূৰ্বক হোৱা নাই সেইটো এইদৰে কৈছে এই শ্লোকটিৰ তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে যে যি ব্যক্তিয়ে অন্য দেৱতাৰ পূজাত লাগি থাকে তেওঁলোক বেছি বুদ্ধিমান নহয় তেওঁলোকে ভগৱান কৃষ্ণৰ অপ্ৰত্যক্ষভাৱে পূজা কৰে যদি আমি কৃষ্ণক ডিৰেক্ট এপ্ৰ'চ কৰিব পাৰোঁ তেনেহ'লে আমি কিয় অপ্ৰত্যক্ষভাৱে পূজা কৰোঁ ইয়াতে উদাহৰণ দিছে বহুত সুন্দৰ আৰু ভাগৱতমতো এইটো উদাহৰণ আছে যে যদি আপুনি গছ এডালক পানী দিব খোজে গছৰ শিপাত পানী দিব লাগিব এটা পাতত বোলে আপুনি পানী স্প্ৰে কৰি আছে তেতিয়া একো লাভ নহ'ব ঠিক তেনেদৰে যদি আপুনি সকলো দেৱী দেৱতাকে সন্তুষ্ট কৰিব খোজে সকলো দেৱী দেৱতাক সমানভাৱে আপুনি সন্তুষ্ট কৰিব নোৱাৰে বেষ্ট হয় যাতে আমি দেৱী দেৱতাৰ যি মূল হয় কৃষ্ণৰ পূজা কৰোঁ তেতিয়া সকলোৱে আমাৰ প্ৰতি নিশ্চিত ৰূপে সন্তুষ্ট হ'ব আৰু এইদৰে উদাহৰণ দিয়া হয় পেটৰ আমি যদি খালে আমি হাতত ভাতখিনি ৰাখিব নোৱাৰোঁ মুখত ৰাখিব নোৱাৰোঁ পেটতেই দিব লাগিব পেটত দিলেহে গোটেই শৰীৰটোৱে শক্তি পাব ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত লাগিলেহে আমি সকলোকে সন্তুষ্ট কৰিব পাৰিম তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে যে ভগৱানে যেতিয়া সন্তুষ্ট হয় ভগৱানৰ যিবিলাক এডমিনিষ্ট্ৰেটিভ অফিচাৰ দেৱী দেৱতাসকলো সন্তুষ্ট হয় কিন্তু যদি যেনেকৈ
আমি বোলে ডেপুটি কমিশনাৰক ডিৰেক্ট এপ্ৰোচ কৰিব পাৰোঁ কিন্তু এপ্ৰোচ নকৰি আমি কোনোবা ক্লাৰ্ক কোনোবা বেলেগ অফিচাৰৰ থ্ৰুৰে গৈছোঁ আৰু তেওঁলোকক বোলে ঘুষ দিছোঁ আমি ঘুষ দিয়াটো অবিধিপূৰ্বকম হয় সেইকাৰণে ইয়াতে প্ৰভুপাদে কৈছে যে আমি বেলেগকৈ দেৱী দেৱতাসকলক পূজা অৰ্চনা বা ঘুষ দিবৰ একো প্ৰয়োজন নাই আমি ডিৰেক্টলি কৃষ্ণক পূজা কৰিব পাৰোঁ আৰু সেই তাৰ দ্বাৰা দেৱী দেৱতাও আমাক সমৰ্থন কৰে আৰু প্ৰেম ভক্তি চন্দ্ৰিকাত লিখা আছে এই বিষয়ে যি প্ৰেম চৈতন্য মহাপ্ৰভুই কৃষ্ণ প্ৰেম চৈতন্য মহাপ্ৰভুই আজিৰ পৰা 500 বছৰ আগতে বাংলাদেশো আমাৰ ভাৰততেই আছিল কিন্তু এতিয়া বাংলাদেশ বেলেগ হ'ল বাংলাদেশৰ যি পদ্মা নদী আছে তাৰ ভিতৰত লুকাই থৈছিল আৰু কৈছিল যে পদ্মা নদীক যেতিয়া মোৰ এজন প্ৰিয় ভক্ত আহিব নৰোত্তম দাস ঠাকুৰ তেতিয়া তেওঁক তুমি কৃষ্ণ প্ৰেম দি দিবা যেতিয়া আহিব কেনেকৈ গম পাম পদ্মা নদীয়ে সোধে তেতিয়া কয় যে তেওঁ আহিলে তোমাৰ নদীত অকস্মাত তাৰমানে বানপানী আহি যাব তুমি গম পাবা তেতিয়া সেই নৰোত্তম দাস ঠাকুৰে সেই প্ৰেম যি চৈতন্য মহাপ্ৰভুৰ পৰা লাভ কৰে চৈতন্য মহাপ্ৰভু যি ভগৱান কৃষ্ণই হয় সেই প্ৰেমেৰে তেওঁ প্ৰেম ভক্তি চন্দ্ৰিকা লিখে আৰু তাতে লিখা আছে যে যদি কোনোবাই দেৱী দেৱতাৰ ভক্ত হয় আৰু দেৱী দেৱতাৰ ভক্তি এৰি পিনে কৃষ্ণ ভক্তি কৰে তেতিয়া দেৱী দেৱতাসকল ইমান প্ৰসন্ন হয় আৰু কয় বহুত ভাল হৈছে বহুত ভাল কৰিছা তেনেকৈ কয় এই বিষয়েও কোৱা আছে শ্লোক নম্বৰ 24 নম্বৰটো এতিয়া আমি পঢ়িছোঁ अहम हि सर्वयज्ञानं भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्त्वेन तच्चवन्ति ते अहम हि सर्वयज्ञानं भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्त्वेन तच्चवन्ति ते অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা শিল প্ৰভুপাদ কি জয় ভগৱানে এই শ্লোকটিত স্পষ্টভাৱে কৈছে যে ময়েই সমস্ত যজ্ঞৰ একমাত্ৰ ভোক্তা হয় আৰু একমাত্ৰ স্বামী হয় যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি নকৰি কোনোবা দেৱতাৰো ভক্তি কৰে মনুষ্যই আৰু দেৱতাই যেতিয়া কোনো বৰদান প্ৰদান কৰিব লগা হয় তেতিয়াও কৃষ্ণৰে অনুমতি প্ৰাপ্ত কৰি কৃষ্ণৰ শক্তি প্ৰাপ্ত কৰিহে তেওঁ ফল দিয়ে যিমান যজ্ঞ আছে সকলো যজ্ঞৰ একমাত্ৰ স্বামী হয় ভগৱান শ্ৰীকৃষ্ণ সেইকাৰণে যিসকলে ভগৱান শ্ৰীকৃষ্ণৰ দিব্য স্বভাৱক বা দিব্য প্ৰকৃতিক বা তেওঁৰ ভগৱান যে হয় এই কথাটো নাজানে তেওঁলোকৰ সদায় পতন হয় পতন হোৱাৰ অৰ্থ হৈছে যে তেওঁলোকে জড় জাগতিক যি আমাৰ জীৱন হয় তাতে সদায়ৰ কাৰণে বন্দী হৈ যায় অৰ্থাৎ তেওঁলোকে সদায় জন্ম ল'ব লগা হয় এই গোটেই জীৱনৰ যিবিলাক সংঘৰ্ষ সেই দুখবোৰো পাব লগা হয় তাৰোপৰি বৃদ্ধ হ'ব লগা হয় আৰু অন্ত সময়ত মৃত্যু প্ৰাপ্ত কৰিব লগা হয় কেৱল নিজৰ মৃত্যুৰ কথাই কোৱা নাই ইয়াতে যেতিয়া আমাৰ পৰিবাৰ পৰিজনৰ মৃত্যু হয় আমি বহুত আঘাত পাওঁ সেই আঘাতটো বাৰে বাৰে পাব লগা হয় আৰু এই শৰীৰটোতো একদম মানে ভৌতিক হয় অলপ কিবা লাগিলে কাটি গ'ল ক'ৰবাত দুখ পালে কেতিয়াবা বেমাৰ হ'ল শৰীৰটোৱে আমাক বহুতভাৱে কষ্ট দিয়ে সেইকাৰণে আমি এই শৰীৰৰ পৰা মুক্তি হয় ভাগৱত শৰীৰ প্ৰাপ্ত কৰাৰ কাৰণে চেষ্টা কৰিব লাগে আৰু সেই শৰীৰ প্ৰাপ্ত কৰিবৰ কাৰণে আমি হৰে কৃষ্ণ মহামন্ত্ৰৰ কমসে কম 16 মালা ডেইলি জপ কৰিব লাগে আসলতে আমি ভগৱানে আমাক কয় ভাগৱত গীতাত সততম কীৰ্তয়ন্তু মাম 24 ঘণ্টাই আমি ভগৱানৰ বিষয়ে স্মৰণ কীৰ্তন আদি কৰি থাকিব লাগে কিন্তু কমসে কম 16 মালা সকলোৱে কৰিব লাগে যদি আমি ডেড সিৰিয়াস হয় অৰ্থাৎ আমি সিৰিয়াস হয় যে আমি জন্মতেই ভগৱানৰ ধামত যাব খুজো ইয়াতে প্ৰভুপাদে কৈছে যে যদি কোনোবাৰ ভৌতিক ইচ্ছা পূৰ্তি কৰাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰে হ'ব পাৰে যে তেওঁ শুদ্ধ ভক্ত বৰ্তমান হোৱা নাই তেওঁৰ হৃদয়ত কিছুমান ভৌতিক ইচ্ছা আছে তেনেহ'লে কৃষ্ণকেই প্ৰাৰ্থনা কৰক কৃষ্ণৰ বাহিৰে বেলেগক প্ৰাৰ্থনা কৰিব গ'লে কি হয় তেওঁ কৃষ্ণ ভক্তিৰ পৰা বিপথগামী হ'ব পাৰে
কাৰণ কৃষ্ণ ভক্তিত লাগি থাকিলে আজি যদিও ভৌতিক ইচ্ছা মনত আছে কি মই বহুত ধনী হৈ যাওঁ বহুত ফেমাছ হৈ যাওঁ কিন্তু লাহে লাহে কৃষ্ণ ভক্তি কৰি থকাৰ পৰা তেওঁৰ হৃদয়ৰ পৰা ভৌতিক ইচ্ছাবোৰ নাইকিয়া হৈ যাব আৰু আধ্যাত্মিক ইচ্ছা জাগৃত হ'ব তাৰ কাৰণে ঘৰবাৰ এৰিব লগাৰ একো দৰকাৰ নাই আপুনি ঘৰত থাকি সম্পূৰ্ণ শুদ্ধ ভক্ত হ'ব পাৰে শ্লোক নম্বৰ 25ত এই 23 24 25 বহুত মহত্বপূৰ্ণ শ্লোক হয় শ্লোক নম্বৰ 25ত ভগৱানে একদম স্পষ্টভাৱে কৈছে যে কাক পূজা কৰিলে আমি আমাৰ গন্তব্য স্থান বা লক্ষ্য কি হ'ব বহুত মানুহ এনেকুৱা কয় নহয় আৰে যাৰে পূজা কৰিব খোজা কৰা যাবাতো একেটা ঠাইতে ন এনেকৈ কয় না একেটা ঠাইতে নাযায় এই কথাটো ভগৱানে ইয়াতে স্পষ্টভাৱে আমাক বুজাই দিছে শ্লোক নম্বৰ 25 यान्ति देवव्रता देवान् पितृयान्ति पितृव्रतः भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि मम यान्ति देवव्रता देवान् पितृयान्ति पितृव्रतः भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि मम अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा श्रील प्रभुपाद की जय এই শ্লোকিত ভগৱানে কৈছে যিসকলে দেৱতাৰ পূজা কৰে তেওঁলোকে দেৱতাৰ মাজত জন্ম লয় অৰ্থাৎ যেনেদৰে আমাৰ এই পৃথিৱীত সকলোৰে নিজা এটা ঘৰ আছে বা ফ্ল্যাট আছে ঠিক তেনেদৰে ভগৱানে দেৱতাসকলক এখন লোক দিছে ইন্দ্ৰৰ যেনেকৈ স্বৰ্গৰ ৰাজধানী হৈছে ইন্দ্ৰলোক আৰু সেই স্বৰ্গলোকতেই দেৱতাসকলৰ ডাঙৰ ডাঙৰ লোক আছে ধৰা হল সূৰ্য দেৱতাৰ কোনোবাই পূজা কৰে তেনেহলে সূৰ্য লোকত যাব চন্দ্ৰ দেৱতাৰ পূজা কৰিলে চন্দ্ৰ লোকত যাব বৰুণ দেৱতাৰ পূজা কৰিলে বৰুণ লোকত যাব সকলো দেৱতাৰে এখন লোক আছে আৰু যিয়ে যি দেৱতাৰ ভক্ত হয় তেওঁ সেই লোকত যায় সেই দেৱতাৰ লগত নিবাস কৰাৰ সৌভাগ্য প্ৰাপ্ত কৰে আৰু যিসকলে পিতৰক পূজা কৰে মানে এনেকুৱা বহুত মানুহ আছে যিয়ে নিজৰ পূৰ্বজক পূজা কৰে যেনেকৈ মাক দেউতাক ঢুকাইছে মাক দেউতাকৰ ফটো ৰাখি তেওঁলোকক পূজা কৰে মালা অৰ্পণ কৰে ডেইলি ধূপ চাকি দিয়ে ককা আইতাকক পূজা কৰে পিতৰ লোকত যিসকলে আছে তাতে পিতৰ লোক হৈছে যমলোকৰ একদম কাষতেই পিতৰ লোক তেতিয়া তেওঁলোকে সেই পিতৰৰ মাজতেই জন্মগ্ৰহণ কৰে অৰ্থাৎ পিতৰ লোকত যায় যদি আমি আমাৰ পূৰ্বজক পূজা কৰোঁ তেনেহলে আমি পূৰ্বজৰ ওচৰলৈ গুচি যাম আৰু কিছুমান এনেকুৱা মানুহ আছে যে ভূত প্ৰেতৰ উপাসনা কৰে যেনেদৰে কলা যাদু কৰে আপুনি শুনিছে তন্ত্ৰ মন্ত্ৰ কৰে তান্ত্ৰিক হয় মধ্যৰাত্ৰি শ্মশানত যায় কাৰণ তেওঁলোকে ভূত পোহে বা প্ৰেত পোহে জিন পোহে এনেকৈ আপুনি শুনিছে নিশ্চয় তেওঁলোকে যিসকলে তেওঁলোকৰ উপাসনা কৰে তেতিয়া তেওঁলোকে তেওঁলোকৰ মাজত জন্মগ্ৰহণ কৰে অৰ্থাৎ তেওঁলোকৰ ভূত প্ৰেত বা যখিনী ৰাক্ষসিনী এইবিলাক হয় আৰু যদি কোনোবাই কৃষ্ণই কয় যদি কোনোবাই মোৰ পূজা কৰে তেনেহলে মোৰ ধামত আহে অৰ্থাৎ ভগৱানৰ ধাম হৈছে বৈকুণ্ঠ ধাম যি চিন্ময় ধাম যেটি কেতিয়াও নষ্ট নহয় সনাতন হয় য'ত এনেকুৱা শৰীৰ আমি প্ৰাপ্ত কৰোঁ যি কেতিয়াও বুঢ়া নহয় যাৰ মৃত্যু নহয় আৰু অত্যন্ত সুন্দৰ হয় আৰু আমাৰ যিবিলাক এনেকুৱা নাই যে ভগৱানৰ ধামত বোলে মানে আমাৰ মাক দেউতাক বা এনেকুৱা যিবিলাক পতি পত্নী এনেকুৱা সম্বন্ধ নাই সকলো সম্বন্ধ আছে সকলো লোকতে সকলো সম্বন্ধ আপুনি পাব কিন্তু ভগৱানৰ ধামত সম্বন্ধৰ মাজত কেতিয়াও বিচ্ছেদ নহয় যেনেদৰে আমাৰ ইয়াত ডিভোৰ্চ হৈ যায় কাজিয়া লাগে তেনেকুৱা ভগৱানৰ ধামত নহয় কিয়নো সকলোৰে মনোবৃত্তি সম্পূৰ্ণৰূপে ভগৱানৰ তাত স্থিত হয় অৰ্থাৎ এই শ্লোকটিৰ পৰা আমি স্পষ্টভাৱে জানিব পাৰোঁ যে ভগৱানৰ পূজা কৰিলেহে আমি ভগৱানৰ ধামত যাব পাৰিম এনেকুৱা নহয় যে আজিকালি বহুতে বাবা বাপু বা কিছুমানে এনেকুৱা ধৰণৰ গুৰু হৈ পিনে এনেকুৱা প্ৰচাৰ কৰিছে যে আপুনি যদি যাৰেই পূজা কৰিলেও কথা নাই আপোনাৰ দীক্ষা হৈ গ'ল আপুনি যাৰ মন্ত্ৰ পঢ়িব খোজক এটাই গন্তব্য স্থান আমি এটাই লক্ষ্যত যাম এটাই লক্ষ্যত নাযাওঁ এই কথা স্পষ্টভাৱে ভাগৱত গীতাত কোৱা হৈছে
এবাৰ শিল প্ৰভুপাদক এজন ব্যক্তিয়ে সুধিলে যে বাকী সকলো সংস্থাতে বা বেলেগ বেলেগ ঠাইত আমাৰ গুৰুদেৱ আমাৰ গুৰু মহাৰাজ গুৰুৰ বেছি প্ৰচাৰ, কিন্তু ইস্কনত কৃষ্ণ কৃষ্ণ কৃষ্ণ, ইমান কৃষ্ণৰ প্ৰচাৰ, ইমান ভগৱান ভগৱান ভগৱান, সকলো সময়তে ভগৱান 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 কৰি থাকে। গতিকে এইটোৱে মই বহুত ডাঙৰ ডিফাৰেঞ্চ দেখা পাইছোঁ। আৰু যেতিয়া প্ৰভুপাদ আছিল সেই সময়ত বিশেষকৈ বুঢ়া মানুহবিলাকে বেছি ভক্তি কৰিছিল, ডেকা মানুহবিলাকৰ মাজত ইমান এৱাৰনেছ নাছিল যে ভক্তি কৰিব লাগে, আছিল তথাপিও। কিন্তু আজিকালি মানে প্ৰভুপাদে ইমান য়াংষ্টাৰক প্ৰচাৰ কৰিছে যে বহুত ফৰেনাৰ য়াংষ্টাৰ্ছো ইস্কন জইন কৰে আৰু এতিয়াও ভক্তিত লাগি আছে। আৰু বহুত দেখা পায়। প্ৰভুপাদক সুধিছিল যে বাকী সংস্থাবোৰত, ধাৰ্মিক সংস্থাবোৰততো বুঢ়া মানুহ বেছি, আপোনাৰ সংস্থাত ডেকা মানুহ বেছি, কি কাৰণ? প্ৰভুপাদে কয় যে আমাৰ সংস্থাটো কেৱল এটা মন্দিৰ নহয়, এইটো হৈছে বিদ্যালয় আৰু কলেজ, মানে এটা বা বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ত ডেকা ডেকা মানুহবোৰ পঢ়িব যায়, বুঢ়া মানুহ পঢ়িব নাযায়। সেইকাৰণে প্ৰভুপাদে আমাক স্পষ্টভাৱে কৈছে যে যদি আমি ধৰা হ'ল গুৱাহাটীৰ পৰা বোলে দিল্লী যাব লাগে, তেনেহ'লে আমি গুৱাহাটীৰ পৰা দিল্লীলৈকে ট্ৰেইন ধৰিব লাগিব। আমি যদি গুৱাহাটীৰ পৰা মাদ্ৰাছলৈকে ট্ৰেইন ধৰোঁ, চেন্নাইলৈকে, আমি দিল্লী নাপাওঁ, চেন্নাই পাম, বা কলিকতা ট্ৰেইন ধৰিলে আমি দিল্লী নাপাওঁ। অৰ্থাৎ আমি য'ত যাব খোজোঁ সেই ট্ৰেইনৰে আমি টিকট কিনি সেই ট্ৰেইনতেই বহিব লাগিব। ঠিক তেনেদৰে যদি আমি ভূত প্ৰেতৰ মাজত জন্মগ্ৰহণ কৰিব খোজোঁ তে ভূত প্ৰেতৰ পূজা কৰিব, দেৱতাসকলৰ লগত জন্মগ্ৰহণ কৰিব খোজোঁ দেৱতাসকলৰ পূজা কৰিব, পিতৰ মানে পূৰ্বজ যিবিলাক মৰি গৈছে আমাৰ বংশ গোষ্ঠীৰ, তেওঁলোকৰ মাজত জন্মগ্ৰহণ কৰিব খোজোঁ তেওঁলোকৰ পূজা কৰিব। কিন্তু বেষ্ট হয় যে আমি ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰি কৃষ্ণৰ ধামত যাতে যাব পাৰোঁ। আৰু যদি আমি কৃষ্ণ ভক্তি কৰোঁ, ভগৱান কৃষ্ণই বচন দিছে যে আমাৰ যিবিলাক পূৰ্বজ তেওঁলোক যদি নৰকতো গৈছে বা পিতৰ লোকত আছে বা শৰীৰ পোৱা নাই, ভূত প্ৰেত হৈও আছে, তথাপিও তেওঁলোকৰো উদ্ধাৰ হৈ যায়। সেইকাৰণে ঘৰত এজন ভক্ত হ'লেই বহুত লাভান্বিত হয়, ঘৰৰ সকলো মানুহ লাভান্বিত হয়। সেইকাৰণে যদি আমাৰ কোনোবা মানুহৰ যেনেকৈ ভক্তিত মন নালাগে, কিন্তু ঘৰত বোলে এটা ভক্ত আছে, কমচে কম তেওঁ সেই ভক্তজনক সদায় ছাপোৰ্ট কৰিব লাগে, কাৰণ দেৱতাসকলে সদায় আমাক ভক্তিত ছাপোৰ্ট কৰে আৰু সেইকাৰণে আমি ভক্তি কৰিব পাৰোঁ। গতিকে তেনেধৰণৰ ব্যক্তি দেৱতাৰ দৰে হয়, যিয়ে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ হয় আৰু আমাক ভক্তিত বহুত ছাপোৰ্ট কৰে। প্ৰভুপাদে ইয়াতে কৈছে যে বহুতেই মানে এনেকুৱা বিমান ৰেডি কৰিব খোজে চন্দ্ৰলোকত যাবৰ কাৰণে, সূৰ্যলোকত যাবৰ কাৰণে, কিন্তু চন্দ্ৰ আৰু সূৰ্যলোকত যি দেৱতা থাকে, দেৱতা শৰীৰতে থাকে ন সকলো মানুহ, কাৰণ সেইবোৰ দেৱলোক হয়, স্বৰ্গলোক হয়। দেৱতা যদি আমাৰ ইয়াতো ঘূৰি থাকে, আপুনি কি দেখা পাব নেকি? যেতিয়ালৈকে দেৱতাই আমাক দৰ্শন দিব নোখোজে, আমি তেতিয়ালৈকে কোনো ধৰণৰ দেৱতা বা দেৱীক দৰ্শন কৰিব নোৱাৰোঁ, ভগৱানৰো তেনেকৈ আমি দৰ্শন কৰিব নোৱাৰোঁ। ঠিক তেনেদৰে আমি যদি চন্দ্ৰ সূৰ্যৰ লগত গুচিও যাওঁ বোলে বিমান লৈ পিনে, যোৱাটো নাই বাৰু, যাব নোৱাৰে ইমান সোনকালে, তথাপিও আমি তাৰে দেৱতাবোৰক দৰ্শন কৰিব নোৱাৰোঁ। কিন্তু যদি আমি বৈদিক যিদৰে আমাক কৈছে, বৈদিক নিয়ম পালন কৰি বিশেষ পূজা বা বিশেষ যজ্ঞ কৰি যদি আমি চন্দ্ৰৰ লগত সূৰ্যৰ লগত যাব খোজোঁ, যাবও পাৰে। তাতেও বহুত মানে জীৱাত্মা আছে। ইয়াৰ বিশদ বৰ্ণন হৈছে বেদৰ কৰ্মকাণ্ড অংশত দৰ্শ পৌৰ্ণমাসী, য'ত বিভিন্ন লোকৰ যিবিলাক দেৱতা আছে তাৰ বিশিষ্ট পূজা বেলেগ বেলেগকৈ কেনেদৰে পূজা কৰিলে আমি সেই দেৱতাসকলৰ লোক প্ৰাপ্ত কৰিম, বা পিতৃলোকৰ কি যজ্ঞ কৰিলে পিতৃলোক প্ৰাপ্ত কৰিম, কি মানে আমি উপায় কৰিলে যশ যখিনী পিশাচিনী তেওঁলোকৰ লগত আমি বাস কৰিব পাৰিম, সকলোবোৰ লিখা আছে। ভগৱানে স্বতন্ত্ৰতা দিছে, তোমাৰ য'ত যাৰ যাবৰ ইচ্ছা যোৱা, কিন্তু ভগৱানে কৈছে সকলোতকৈ বুদ্ধিমান হৈছে শুদ্ধ ভক্ত, যিয়ে মোৰ শুদ্ধ ভক্তি কৰে আৰু সদায় মোৰ ধামলৈ অহাৰ কাৰণে চেষ্টা চলায়, কাৰণ বাকী য'তেই গ'লেও তেওঁলোকৰ মৃত্যু নিশ্চিত আৰু এদিন তেওঁলোকে ঘূৰি আহিব লাগিব পুনৰ পৃথিৱীত সংঘৰ্ষ কৰিবৰ কাৰণে। অৰ্থাৎ এই যে 23, 24, 25 আমি তিনিটা শ্লোক আজি পঢ়িলোঁ, এইটো বহুত মহত্বপূৰ্ণ শ্লোক হয়, কাৰণ এই শ্লোকত চাফ ভগৱানে কৈছে যে তোমালোকে মোৰ ডিৰেক্ট পূজা কৰা, দেৱী দেৱতাৰ পূজা কৰিব নালাগে যদি মোৰ পূজা কৰা, কিন্তু কৃষ্ণৰ যদি আমি পূজা নকৰোঁ তেনেহ'লে আমি দেৱী দেৱতাৰ পূজা কৰিব লাগে, কাৰণ কৃষ্ণৰেই আদেশ পালন কৰি দেৱী দেৱতাসকলে আমাৰ ভৌতিক সংসাৰ চলাই আছে আৰু সেইকাৰণে আমি তেওঁলোকৰ প্ৰতি ঋণী হয়। যদি কোনোবাই কৃষ্ণ ভক্তি নকৰে, তেতিয়া দেৱী দেৱতাৰ ভক্তিও নকৰে, তেওঁলোকক চোৰ বা পাপী বুলি কোৱা হ'ব।
এটলিষ্ট কৃষ্ণৰ প্ৰতি যদি শ্ৰদ্ধা নাই তেওঁলোকে কোনো বিশেষ দেৱতাৰ পূজা কৰা উচিত আৰু কিন্তু যদি কোনোবাই কৃষ্ণ ভক্তি কৰিছে তেনেহ'লে তেওঁৰ প্ৰতি সকলো প্ৰকাৰৰ বেনিডিকশ্যন বা তেওঁ লাভ তেওঁ প্ৰাপ্ত কৰে আৰু দেৱতাসকলো অত্যন্ত প্ৰসন্ন হয় এনেকুৱা ভক্তৰ প্ৰতি এনেকৈ কোৱা হৈছে যে যদি কোনোবাই এই পৃথিৱীৰ পৰা মানে শুদ্ধ ভক্তি কৰে আৰু শুদ্ধ ভক্তৰ প্ৰতি ইন্দ্ৰয়ো তেওঁৰ তপস্যা ভংগ কৰিব নাযায় কিয় যিসকলে স্বৰ্গলোকত ইন্দ্ৰ হোৱাৰ কাৰণে তপস্যা কৰে তেনেকুৱা ঠাইত কি হয় তেনেকুৱা তেতিয়া ইন্দ্ৰই অপ্সৰাক পঠায় বা তেওঁৰ যজ্ঞ ভংগ কৰিবৰ কাৰণে পঠায় কাৰণ ইন্দ্ৰৰ যিটো পজিশ্যন সেইটো মানে এটা বিপজ্জনক অৱস্থাত আহি যায় কাৰণ বেলেগে যদি সেই কোৱালিফিকেশ্যন প্ৰাপ্ত কৰে তেওঁ ইন্দ্ৰ হৈ যাব যেনেকৈ বলি মহাৰাজেও চেষ্টা কৰিছিল যজ্ঞ কৰাৰ কাৰণে তেওঁ বামন অৱতাৰক প্ৰাৰ্থনা কৰে ইন্দ্ৰ দেৱতাই কিন্তু শুদ্ধ ভক্তৰ প্ৰতি তেনেকুৱা নহয় কাৰণ শুদ্ধ ভক্ত ইন্দ্ৰ হ'ব নোখোজে তেওঁলোকে স্বৰ্গত যাব নোখোজে তেওঁলোকৰ এটাই লক্ষ্য যে তেওঁ বৈকুণ্ঠত যাব খোজে আৰু যেতিয়া শুদ্ধ ভক্ত এনেকৈ বৈকুণ্ঠ গমন কৰে এনেকুৱা উচ্চ লোক ক্ৰছ কৰে স্বৰ্গলোক আৰু ব্ৰহ্মলোক ক্ৰছ কৰে তেতিয়া কোৱা হৈছে যে ব্ৰহ্মা কিমান মহান আমি কল্পনাও কৰিব নোৱাৰোঁ তেওঁ ভগৱানৰ পুত্ৰ হয় ভগৱানৰ নাভি কমলৰ পৰা জন্ম লৈছে আৰু তেওঁ সকলো জ্ঞান আছে বেদৰ তেওঁ শুদ্ধ তেওঁৰ যিটো জীৱন আমি তেওঁৰ কিজানি মিলি ছেকেণ্ডত মৰি যাওঁ এনেকুৱা ধৰণৰ আমাৰ জীৱন হয় মনুষ্যৰ কাৰণ যিমান ওপৰৰ লোকত যোৱা যায় সিমানেই সেইটো বাঢ়ি যায় ব্ৰহ্মাৰ 12 ঘণ্টা কিমান লম্বা হয় সেই বিষয়ে ভাগৱত গীতাত পঢ়িছোঁ যে সত্য যুগ ত্ৰেতা যুগ দ্বাপৰ যুগ কলি যুগ যেতিয়া 1000 বাৰ ঘূৰে সেইটো 12 ঘণ্টা মাত্ৰ মানে কিমান সৰু আৰু 100 বছৰ বাচি থাকে আৰু ব্ৰহ্মাৰ ৰাতিও ইমান ডাঙৰ অৰ্থাৎ সত্য ত্ৰেতা দ্বাপৰ কলি 2000 বাৰ ঘূৰিলে ব্ৰহ্মাৰ 24 ঘণ্টা হ'ব হয়নে নহয় সেই 24 ঘণ্টা কৰি আৰু 1 মাহ হয় সেই 1 মাহ কৰি 1 বছৰ হয় এনেকৈ 100 বছৰ বাচি থাকে ব্ৰহ্মা সেই ব্ৰহ্মায়ো যেতিয়া আমাক দেখা পায় যে আমি শুদ্ধ ভক্তি কৰাৰ প্ৰতি আকৃষ্ট হৈছোঁ তেতিয়া কোৱা হৈছে ভক্তৰ চৰণৰ যি নখ তাৰ বহুত শ্ৰদ্ধাপূৰ্বক দৰ্শন কৰে আৰু ভাবে যে যেতিয়া এই ভক্ত মোৰ ধামেৰে হয় বৈকুণ্ঠ ধামত যাব মই তেতিয়া তো মানে আৰতিৰ থালি ৰেডি কৰে যে মই তাৰ আৰতি কৰিম মানে ইমান শ্ৰদ্ধা বা ইমান সন্মান দিয়ে কাৰণ ভক্তই ব্ৰহ্মা বহুত ডাঙৰ ভক্ত তেওঁ 12 মহাৰাজনৰ ভিতৰত এজন হয় আৰু ভক্তই ভক্তৰ মূল্য বুজি পায় যেতিয়া আমি ভক্তক সন্তুষ্ট কৰাৰ কাৰণে যিকোনো কাৰ্য কৰোঁ তেতিয়া কৃষ্ণ বহুত সন্তুষ্ট হয় আৰু যেতিয়া আমি এতিয়া যে পঢ়ি আছোঁ এই যে ভাগৱত গীতা পঢ়ি আছোঁ এই ব্ৰহ্মাৰ পৰাই এই পৰম্পৰা সৃষ্টি হৈছে ব্ৰহ্মাই কেৱল সৃষ্টি কাৰ্যতেই ব্যস্ত নাথাকে তেওঁ শিক্ষা দিবৰ কাৰণে নিজৰ পৰা এটা পৰম্পৰা সৃষ্টি কৰিছে যি পৰম্পৰাৰ নাম হৈছে ব্ৰহ্মা মধ্ৱা গৌড়ীয় বৈষ্ণৱ সম্প্ৰদায় গতিকে এই সম্প্ৰদায়ৰ পৰা আমি হয় আৰু ব্ৰহ্মা হৈছে আমাৰ আচলতে সম্প্ৰদায়ৰ প্ৰথম মানে কৃষ্ণ প্ৰথম গুৰু হয় তাৰপিছত ব্ৰহ্মা হয় সেনেকৈ এই পৰম্পৰা আগবাঢ়িছে কাৰণ ব্ৰহ্মাই কৃষ্ণৰ পৰাই এই জ্ঞান প্ৰাপ্ত কৰে গতিকে আজিৰ 3টা শ্লোকৰ এয়াই সাৰাংশ হয় যাতে আমি কৃষ্ণৰ অনন্য ভক্তি কৰোঁ আৰু এই জীৱনতে যাতে কৃষ্ণক প্ৰসন্ন কৰি আমি কৃষ্ণৰ ধামত প্ৰৱেশ কৰিব পাৰোঁ আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ